মেঘালয় আচলতে এটা পৰ্যটন ক্ষেত্ৰৰ কাৰণে তেখেতসকলৰ যিসমূহ ঠাই আছে এই ঠাইসমূহ বিখ্যাত আৰু অসমৰ বিভিন্ন মানুহ আৰু ভাৰতবৰ্ষকে তদুপৰি ভাৰতবৰ্ষৰ বাহিৰৰ বহু মানুহ পৰ্যটক হিচাপে মেঘালয়লৈ যায় আৰু মেঘালয়ৰ যিসমূহ দৃশ্য আছে মেঘালয়ৰ যিসমূহ ঠাই আছে সেই ঠাইসমূহ তেখেতসকলে উপভোগ কৰিবৰ কাৰণে যায় আৰু মেঘালয় চৰকাৰখনৰ এইটোৱে হৈছে আয়ৰ মূল উৎস পৰ্যটনৰ জৰিয়তে তেখেতসকলে আয়ৰ 70% তেখেতসকলে কালেক্ট কৰি আছে বা আয় সংগ্ৰহ কৰি আছে আৰু বিভিন্ন সময়ত মেঘালয়ৰ এইটো প্ৰথম ঘটনা নহয় ইয়াৰ আগতেও ইয়াতকৈ ডাঙৰ বিক্ষিপ্ত ঘটনা ঘটিছে যে মেঘালয়লৈ যোৱা মেঘালয়ৰ ৰেজিষ্ট্ৰেশ্যন নথকা বা মেঘালয়ৰ পঞ্জীয়নভুক্ত নথকা গাড়ীক তেখেতসকলে মাজে মাজে প্ৰৱেশত বাধা দিয়ে আৰু মেঘালয়ৰ সেই ঠাইসমূহলৈ গ'লে মেঘালয়ৰ ৰেজিষ্ট্ৰেশ্যন থকা বা পঞ্জীভুক্ত গাড়ীসমূহকে লৈ যাব পাৰিব তেনেকুৱা ধৰণৰ অদ্ভুত যুক্তি দি কিছুমান অখ্যাত সংগঠনে বছৰত দুবাৰ তিনিবাৰ বা যেতিয়া তেখেতসকলে এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত কৰি আহিছে আৰু এইটো নতুন কথা নহয় মেঘালয় চৰকাৰে তৎপৰতা লৈ বিভিন্ন সংগঠনে তৎপৰতা লৈ ছাত্ৰ সন্থাই আমি মাত মাতো পৰিস্থিতি পুনৰ শান্ত হয় আকৌ এনেকুৱা ধৰণৰ ঘটনা উদ্ভৱ হয় কালি যিটো ঘটনা সংঘটিত হ'ল তাত HYNF নামৰ এটা অখ্যাত সংগঠন পাৰ্বত্য জিলাৰ সংগঠন সেই সংগঠনটোৱে অসমৰ পৰা যোৱা বিশেষকৈ বাণিজ্যিক বাহনসমূহ আৰু লগতে যোৱা কালি যিটো পৰিলক্ষিত হ'ল কিছু অসমৰ ব্যক্তিগত বাহনো তেখেতসকলে তাৰ পৰা উভতাই দিছে আৰু তেখেতসকলৰ মূল দাবী এটাই যে মেঘালয়ৰ পৰ্যটনস্থলী যদি প্ৰৱেশ কৰিবলগীয়া হয় পৰ্যটনস্থলীসমূহ উপভোগ কৰিবলগীয়া হয় তেনেহ'লে মেঘালয়ৰ গাড়ী ল'ব লাগিব মেঘালয়ৰ পঞ্জীভুক্ত গাড়ী মেঘালয়ৰ খাচী মানুহৰ গাড়ী ল'ব লাগিব তাৰপিছতে সেই ঠাইসমূহলৈ যাব পাৰিব বুলি এটা অদ্ভুত যুক্তি দি অসমৰ বাণিজ্যিক বাহনসমূহৰ লগতে ব্যক্তিগত বাহনসমূহক তাৰ পৰা উভতাই পঠিওৱা হৈছে আৰু বহু মানুহে আগতীয়াকৈ ধন টকা পইচা দি মেঘালয়ত ফুৰিবলৈ যাবৰ কাৰণে যিহেতু গৰমৰ বন্ধ চলি আছে বিভিন্ন স্কুল বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ হৈ আছে অভিভাৱকসকলে সন্তানক লৈ পৰিয়ালবিলাক মেঘালয়ত ফুৰিবৰ কাৰণে তেখেতসকলে বহুদিনীয়া এটা পৰিকল্পনা কৰি থৈছিল আৰু কালি যিটো ঘটনা সংঘটিত হ'ল আচলতে যথেষ্ট মানুহে হাৰাশাস্তিৰ সন্মুখীন হৈছে আৰু কালি শ্বহীদ ন্যাস ভৱনত অসমৰ টুৰিষ্ট যিটো আচলতে এছ'চিয়েশ্যন আছে টুৰিষ্ট এছ'চিয়েশ্যন অফ আছাম তেখেতসকলে এই বিষয়টোক লৈ উদ্বিগ্ন হৈ আছে কাৰণ তেখেতসকলৰ যিটো ব্যৱসায় এই গোটেই ব্যৱসায়টো আটাইতকৈ বেছি যদি যায় মেঘালয়লৈ তেখেতসকলৰ গাড়ীসমূহ যায় মেঘালয় পৰ্যটনস্থলী হিচাপে যিহেতু বিখ্যাত গতিকে তালৈ গাড়ীসমূহ নিয়ে আৰু তেখেতসকলে এটা আয়ৰ উৎস তেখেতসকলে পাই আছিল কিন্তু হঠাতে যেতিয়া এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰিলে বন্ধ কৰি দিলে তেখেতসকল চিন্তিত হৈছে আৰু আমাৰ লগত ছাত্ৰ সন্থাৰ লগত গোটেই বিষয়সমূহ আলোচনা কৰিছে প্ৰথম অৱস্থাত খাচী ছাত্ৰ সন্থাই গোটেই বিষয়টোত জড়িত হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰিছিল আৰু খাচী ছাত্ৰ সন্থা KUC যিহেতু ছাত্ৰ সন্থা KUC আমি সকলো নেচৰ অন্তৰ্ভুক্ত নৰ্থ ইষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ অন্তৰ্ভুক্ত আমি লগে লগে বিষয়টো KUCৰ লগত আলোচনা কৰিছোঁ আৰু খাচী ছাত্ৰ সন্থাই স্পষ্টকৈ এটা কথা জনাইছে যে অসমৰ গাড়ী হওক অসমৰ বাহিৰৰ গাড়ী হওক ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ গাড়ী হওক মেঘালয়ত প্ৰৱেশ কৰাত কেতিয়াও বাধা থাকিব নোৱাৰে কাৰণ মেঘালয়ৰ মূল উদ্যোগটোৱে হৈছে পৰ্যটন উদ্যোগ মূল আয়ৰ উৎসটোৱে হৈছে তেখেতসকলৰ পৰ্যটন আৰু এনেকুৱা ধৰণৰ কৰ্মকাণ্ড এনেকুৱা ধৰণৰ কাণ্ডৰ জৰিয়তে তেখেতসকলৰ আয়ৰ উৎসত বাধাৰ সৃষ্টি হ'ব বুলি কৈছে আৰু খাচী ছাত্ৰ সন্থাই লগে লগে একেমুখে এটা কথা ঘোষণা কৰিলে যে এই ধৰণৰ কাণ্ডত খাচী ছাত্ৰ সন্থা জড়িত নাই আমি যৌথভাৱে প্ৰেছ বিবৃতি দিব বিচাৰোঁ বুলি ক'লে আৰু ছাত্ৰ সন্থা আৰু খাচী ছাত্ৰ সন্থাই আমি যৌথভাৱে আজি প্ৰেছ বিবৃতি প্ৰকাশ কৰিছোঁ ঘটনাটো দুখ প্ৰকাশ কৰিছোঁ আৰু মেঘালয় চৰকাৰক আমি আবেদন জনাইছোঁ কোনো কাৰণত যাতে অসমৰ পঞ্জীয়নভুক্ত ব্যক্তিগত বাহনেই হওক বাণিজ্যিক বাহনেই হওক কোনো কাৰণত যাতে মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰিব নোৱাৰে আৰু এনেকুৱা ধৰণৰ সংগঠনবিলাকক নাকি লগাবৰ কাৰণে আমি আহ্বান জনাইছোঁ খাচী ছাত্ৰ সন্থাই চৰকাৰৰ লগত কথা বতৰা পাতিছে আৰু আজি চৰকাৰৰ তৰফৰ পৰা কিছুমান নীতি নিৰ্দেশনা দিয়া দেখিছোঁ তেখেতসকলে এই বিষয়টো পক্ষপাতি নহয় আৰু ইতিমধ্যে তেখেতসকলে কোৱা অনুসৰি কালিৰ দিনটোতে প্ৰায় 30% হোটেল কেঞ্চেল হৈছে বিভিন্ন পৰ্যটনস্থলীৰ পৰা অহা আয়ৰ উৎস 30%লৈ হ্ৰাস পাইছে আৰু আজিৰ দিনটোত সেই হ্ৰাসৰ সংখ্যা 70%লৈ হ্ৰাস পাইছে গতিকে আটাইতকৈ লোকচানৰ সন্মুখীন যদি হৈছে মেঘালয়ে হৈছে এই কথা তেখেতসকলে স্বীকাৰ কৰিছে আৰু এই কথাটো হয় আৰু বিষয়টো এতিয়াও যিহেতু খাম কটা নাই গতিকে আমি আহ্বান জনাইছোঁ যে মেঘালয়লৈ যিসকলে এই মুহূৰ্তত যাত্ৰা কৰিবলৈ ভাবি আছে পৰিকল্পনা কৰি আছে সেইসকলে কিছু সাৱধানতাৰ অৱলম্বন কৰা উচিত কাৰণ তাত প্ৰৱেশ কৰিবলৈ এতিয়াও দিয়া হোৱা নাই পৰিস্থিতি এতিয়াও শান্ত
হোৱা নাই চৰকাৰে পৰিস্থিতি শান্ত কৰিবৰ কাৰণে চেষ্টা কৰি আছে গতিকে আজিৰ ভিতৰত বা কাইলৈৰ ভিতৰত যদি কোনো লোকে অসমৰ মানুহে মেঘালয়ত প্ৰৱেশ কৰিব বিচাৰিছে মেঘালয়লৈ ফুৰাৰ কাৰণে তাৰ চেৰাপুঞ্জি জোৱাই ডাউকি এনেকুৱা ঠাইসমূহ ফুৰাৰ কাৰণে যদি পৰিকল্পনা কৰিছে তেনেহ'লে 2টা দিন পিছুৱাবৰ কাৰণে আমিও আহ্বান জনাইছোঁ পৰিস্থিতি লাহে লাহে শান্ত হ'ব আমি আশাবাদী আৰু মেঘালয় চৰকাৰে কেতিয়াও এই ভুলটো নকৰে আৰু অসমৰ টুৰিষ্ট যিটো এছ'চিয়েশ্যন আছে সেই এছ'চিয়েশ্যনো মেঘালয় চৰকাৰৰ লগত কথা বতৰা পাতিছে আমিও খাচী ছাত্ৰ সন্থাৰ লগত কথা বতৰা পাতিছোঁ আমাৰ নেচৰ যিগৰাকী চেয়াৰমেন চেমুৱেল জেউৰা তেখেতক খাচী ছাত্ৰ সন্থাৰ অন্তৰ্ভুক্ত মেঘালয়ত ঘৰ তেখেতেও গোটেই বিষয়টো উদ্যোগ লৈছে আৰু অতি শীঘ্ৰে এটা সমাধানৰ পথ ওলাব আৰু আমি এটা কথা মেঘালয় চৰকাৰক স্পষ্টকৈ জনাই দিছোঁ যে ভৱিষ্যতৰ দিনত অসমৰ গাড়ী প্ৰৱেশত যদি বছৰত 2-3বাৰ এনেকুৱাকৈ বাধাৰ সন্মুখীন হয় অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয় আটাইতকৈ লোকচানৰ সন্মুখীন যে মেঘালয় ক'ব সেই কথাটো স্পষ্টকৈ আমি জনাই দিছোঁ আৰু এই কথা বতৰাবিলাকে আচলতে সংঘৰ্ষৰ সৃষ্টি কৰিব দুখন ৰাজ্যৰ যিটো বান্ধোন দুখন ৰাজ্যৰ যিটো একতা দুখন ৰাজ্যৰ যিটো আচলতে সহানুভূতিৰে আমি চলি থকা দুখন ৰাজ্য কাষৰীয়া ৰাজ্য এই দুয়োখন ৰাজ্যৰ মাজত সংঘাতৰ সৃষ্টি কৰিব কাৰণ আজি অসমৰ পৰা যোৱা বাণিজ্যিক বাহনবিলাক মেঘালয়ত বাধা দিছে কাইলৈ মেঘালয়ৰ পৰা অহাবিলাক অসমত বাধা দিব অৰ্থাৎ এটা সংঘাতৰ পৰিৱেশৰ সৃষ্টি হ'বলৈ গোটেই বিষয়বিলাক গৈ আছে আমি দুয়োখন কাষৰীয়া ৰাজ্যই কেতিয়াও সংঘাত নিবিচাৰোঁ তেখেতসকলৰ আয়ৰ উৎস বাঢ়িবলৈ হ'লে সকলোকে তাত যাবৰ কাৰণে সুবিধা দিব লাগিব আৰু এই মানুহবিলাক যে ফুৰিবলৈ যায় তাত কেৱল গাড়ী কেইখনৰ কথা জড়িত হৈ থকা নাই তাত হোটেল ইণ্ডাষ্ট্ৰীৰ কথা জড়িত হৈ আছে তাত ৰেষ্টুৰেণ্টৰ কথা জড়িত হৈ আছে তাত ছাইডত যাওঁতে যেতিয়া ঠাইসমূহ প্ৰৱেশ কৰে প্ৰৱেশ মাচুলৰ পৰা পোৱা আয়ৰ কথা তাত জড়িত হৈ আছে তাত গোটেই বিষয়সমূহ মূলতঃ মূল উদ্যোগটোৰ লগত জড়িত এই বিষয়সমূহত মেঘালয়ৰ অখ্যাত সংগঠনবিলাকে কৰা এই কাম কাজবিলাকে যে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব অনাগত দিনত আয়ৰ উৎস হ্ৰাস কৰিব এই কথাটো স্পষ্ট গতিকে মেঘালয় চৰকাৰে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে অনাগত দিনত কোনো কাৰণত কোনো অখ্যাত সংগঠনে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি সংঘাতৰ দিশলৈ যাতে নিব নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ